বাইদেউ, মই সিদিনাখন দিয়া বুদ্ধিটোৱে কাম দিছেনে নাই? তুমি দিয়া বুদ্ধিটোৱে দেখোন একোৱে কাম দিয়া নাই। দিব ৰ'ব দিব, ইমান লগতেনো ক'ত কাম দিব? লাহে লাহেহে কাম দিব। কথাতেই আছে নহয়, ঘঁহোতে ঘঁহোতে শিলু হৈ যায় বুলি। আপুনি মুঠতে চেষ্টা কৰি থাকিব। কাম নোহোৱালৈকে ময়ো এৰি নিদিওঁ নহয়, চেষ্টা কৰিয়ে থাকিম। বোৱাৰী, এইজনীক যে মাতিবলৈ মন নাযায় জানা। কি কৰিব এতিয়া, উপায়তো নাই। অ' বোৱাৰী, বোৱাৰী ক'ত বা মৰি আছে জানো। মা, আপুনি মোক মাতিছিল নেকি? মাতি থকা যদি শুনিছিলি কিয় মাত দিয়া নাছিলি? কাম কৰা ভয়তে তাৰমানে মাতি থাকিলেও মাত নিদিয়ক। নহয় মা, মই কামেই কৰি আছিলোঁ। আপুনি গা ধুই কাপোৰবোৰ বাথৰুমতেই থৈ আহিছিল, মই সেইবোৰ ধুই আছিলোঁ। সাধাৰণ দুখন কাপোৰ ধুওঁতে মোক কথা শুনাব নালাগে মানুহৰ আগত। সৰু বোৱাৰীয়ে আৰু দুদিনৰ পিছত ৱাশ্বিং মেচিন কিনিব। কাপোৰকেইটা নি মেচিনত ভৰাই দিলে নিজে নিজেই ধোৱা যাব। স্বপ্না, তোমাৰ যদি কেতিয়াবা হাতেৰে কাপোৰ ধুবলৈ এলাহ লাগে আমাৰ ঘৰলৈকে লৈ আহিবা, মেচিনতে ভৰাই ধুই লৈ যাবাহি। মোৰ সৰু বোৱাৰীজনী বৰ ভাল জানা, একেবাৰে লখিমী বোৱাৰী। তাই মোক খুব ভাল পায়। তাই এইখন ঘৰত সোমোৱাৰ পৰা ঘৰখন জয় জয় মৰমৰ হৈ পৰিছে। একেবাৰে খাইলাখ লখিমীয়ে বাহ ল'লে মোৰ ঘৰত। তাই অহাৰ পৰা ঘৰখন বস্তুৱে নধৰা হৈ পৰিছে। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো বস্তু আনিয়েই থাকে। আপোনালোক বহক, মই চাহ কৰোঁগৈ। স্বপ্না, গাত লাগিছে যেন পাইছোঁ। লাগিব লাগিব, কিয় নালাগিব? আপুনি খালি মই শিকাই দিয়া মতেদি কৰি থাকক আৰু গাত লাগিব। মানুহে কয় ছোৱালী মানুহেনো বিয়া হোৱা ঘৰখনেই আপোন ঘৰ, কিন্তু সকলোৰে ক্ষেত্ৰত কথাটো সঁচা জানো? মইতো এতিয়া সকলোৰে চকুত কুলক্ষণীয়ে। মানুহজন জীয়াই থাকোঁতেও ঘৰখনৰ মানুহবোৰে মোক আপোন বুলিয়েই নাভাবিলে। বিয়া হোৱা দিন ধৰি শাহুমাৰ মুখেৰে এষাৰো ভাল মাত নুশুনিলোঁ। এতিয়া আৰু এইবোৰ আশাও নকৰোঁ। মাৰ সমাননো কোন হ'ব? সকলোৰে কপালত শাহুমাৰ মৰম নাথাকে, বিশেষকৈ মোৰ কপালত যে একেবাৰেই নাই। ময়ো যে কি কথাবোৰ ভাবি আছোঁ। চাহ বনাবলৈ আহি কিবাবোৰহে কথা ভাবিছোঁহি। অ' বাইদেউ, ইমান গৰম পৰিছে, আপোনালোকৰ ঘৰত এটা ৰুমতো AC দেখা নাই যে কিয়? ল'ৰাই চাকৰি কৰে, বোৱাৰীয়ে চাকৰি কৰে, প্ৰতিটো ৰুমতে AC লগাব লাগিছিল। আপোনালোকৰ দৰে মানুহৰ ঘৰতে যদি AC নলগায় আৰু। লগাব ৰ'বা লাহে লাহে। কি লাহে লাহে লয়? গৰম যোৱাৰ পিছত ল'ব নেকি? লৈ যদি এইকেইদিনতে লওক, যিহে গৰমৰ উৎপাত পৰিছে। গৰমত অলপ শান্তিৰে থাকিব পাৰিব। তুমি ঠিকেই কৈছা। কাম এটাকে কৰোঁ নেকি নহ'লে? কি কাম? AC এটা অনাৰ কথা ডাঙৰ বোৱাৰীকে কওঁ নেকি? AC দিব পাৰিব জানো তাইক? যৌতুকীয়া সম্পত্তিকেইটাকেই দিব নোৱাৰিলে আপুনি আকৌ AC আশা কৰিছে। নিদিলে মই সুদাই এৰিম হ'বলা তাইক। এইবাৰ যদি AC নিদিয়ে তাইক মই এনেকুৱা মছলা দিম, AC দিবলৈ বাধ্য হৈ যাব। দিয়ে যদি ভাল কথাহে, মই কোৱা মতেই কৰি গৈ থাকিব। মই দিয়া বুদ্ধিবোৰ কামত দিবগৈ। তাকেই কৰিব লাগিব। মই এতিয়া যাওঁ দিয়ক, দীপকহঁতৰ ঘৰতো এপাক সোমাবগৈ লাগিব। যোৱাই নে? ৰ'বাচোন, বোৱাৰীয়ে চাহ কৰিব গৈছিল। চাহকাপ খাই যোৱা। নালাগে দিয়ক, চাহ খাই নাথাকোঁ। চাহ খাই থাকিব লাগিলে দেৰিয়ে হ'ব। যোৱা নহ'লে। স্বপ্নাই দিয়া বুদ্ধিবোৰ কামত দিলেই হৈছে আৰু। মা, ফুৰি গ'লেই নেকি? মই চাহ আনিছিলোঁ। চাহ খাম বুলি তোৰ ঘৰত কোনোবাই ৰৈ থাকিব নেকি? দুকাপ চাহ বনাওঁতে ইমান সময় লাগে। মা, আপুনিয়ে খাওক। নাখাওঁ মই, লৈ যা। কি খাইছ? যা মোৰ ৰুমৰ পৰা। এই কেনেকৈ মছলা দি থাকিব লাগিব? সৰু বোৱাৰীজনীয়েহে মোৰ মনৰ আশাবোৰ পূৰাব পাৰিছে। মেচিনটো ইমান ধুনীয়া, কাপোৰবোৰ ভৰাই দিলেই ধোৱা যায়। ইমান ভাল, তাই ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ঘৰলৈ আনি আছে। সৰু বোৱাৰীজনী একেবাৰে মোৰ লখিমী বোৱাৰী। মেচিনটো অনাৰ পৰা মোৰ কষ্টই নোহোৱা হৈছে। তাইহে মোৰ দুখ কষ্টবোৰ বুজিছে। মা, অ' মা, ক'ত আছেনো? চাওঁ এইফালে আহকচোন। বোৱাৰীয়ে বৰ চিঞৰি মাতিছে দেখোন। কি বা হ'ল তাই? গৈছোঁ ৰ'বা। বোৱাৰী, মোক মাতিছিলা? মা, আপোনাৰ লগত মোৰ দুটামান কথা আছে। কি কথা কোৱাচোন? মা, ঘৰৰ পৰা মোৰ স্কুললৈ বহুত দূৰ, আৰু সদায় সদায় এনেকৈ ঘৰৰ পৰা অহা যোৱা কৰি থাকিবলৈ বহুত কষ্ট হয়। সেয়েহে ভাবিছোঁ স্কুলৰ ওচৰতে এটা ৰুম লওঁ মানে লোৱাটো ফাইনেলে। কালি মই কথা পাতি আহিছোঁ। আজি খালি বস্তুখিনি লৈ গ'লেই হ'ল। বস্তুবোৰ মানে? মা, আপুনি সেই সাধাৰণ সৰু কথাটো বুজি পোৱা নাইনে? বস্তুবোৰ মানে মোৰ ৰুমলৈ প্ৰয়োজনীয় বস্তুখিনি লৈ যাম আকৌ। ফ্ৰিজটো, ৱাশ্বিং মেচিনটো, ফেন দুখন, বিচনাখন আৰু মোৰ ৱাৰ্ড্ৰব এটা। আৰু সৰু সুৰা কিবা বস্তু প্ৰয়োজন হ'লে লৈ যাম বাৰু। বোৱাৰী, তুমি তাত এজনীহে মানুহ। ফ্ৰিজটো আৰু ৱাশ্বিং মেচিনটো তালৈনো কিয় নিব লাগে? ফ্ৰিজটোতো লাগিবই মা, মই ইমান গৰমত স্কুললৈ অহা যোৱা কৰিম। ঠাণ্ডা পানী অলপ খাবলৈ মন যাব দিয়কচোন। আৰু ৱাশ্বিং মেচিনটোতো নিবই লাগিব, নহ'লে কাপোৰ কানি ধুই থাকোঁতেই মোৰ স্কুলৰ টাইমে নিমিলিবগৈ দেখোন। বোৱাৰী, ৱাশ্বিং মেচিনটো নিব নালাগে নেকি তুমি? কি নিব লাগে নালাগে সেইটো আপুনি ক'ব নালাগে। মই জানো নহয় মোৰ প্ৰয়োজনীয় বস্তু কি। ৱাশ্বিং মেচিনটো মোৰ প্ৰয়োজন, সেইকাৰণে মই কিনি লৈছোঁ। ইয়াত থৈ গ'লে মোৰ কি হ'ব? আপোনালোকক যদি প্ৰয়োজন হৈছে এটা কিনি ল'ব। হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? বোৱাৰীয়ে মোক এইবোৰ কি কৈ থৈ গ'ল? তাই যদি সকলো বস্তু ৰুমলৈ লৈ যায়গৈ, ইয়াত দেখোন একোৱেই নাথাকিব। দাদা, গাড়ীখন লৈ আপুনি সোনকালে আহিব। আৰু আপোনাৰ লগত পাৰিলে দুজনমান মানুহ লৈ আহিব। আমাৰ ঘৰত মতা মানুহ নাই। বস্তুবোৰ আপুনি অকলে দাঙিব নোৱাৰিব নহয়। দেৰি নকৰিব দেই, সোনকালে আহিব। মুনু, সোমাব পাৰিমনে?
অ বৌ আহা আহা কিনো তুমি আলহী মানুহৰ নিচিনা কথা সুধি থাকা মোৰ ৰুমলৈ সোমাওঁতেনো তোমাক পাৰ্মিশ্যন লাগেনে আচলতে মাৰ ৰুমত সোমাওঁতে পাৰ্মিশ্যন লৈ সোমাওঁ যে এইটো মোৰ অভ্যাসেই হৈ গৈছে এই মাৰ কথা বাদ দিয়া নকবাই মোৰ আগত শুনিবলৈ মন নাযায় বাৰু তুমি ক'ৰবালৈ যোৱা নেকি গাড়ীৰ কথা পাতি থকা শুনিলোঁ মই আচলতে কথাটো তোমাক কমগৈ বুলি ভাবিয়ে আছিলোঁ সদায় ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰি থাকিবলৈ দিগদাৰ হৈ যায় সেইকাৰণে স্কুলৰ ওচৰতে এটা ৰুম লৈছোঁ ওচৰতে হ'লে মোৰ কষ্টটো অলপ কমিব বহুত কথা ভাবি চিন্তিয়ে ৰুমটো লৈছোঁ মই বাৰু ৰুমটো লৈ কিবা ভুল কৰিলোঁ নেকি বৌ নাই মুনু তোমাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰা তুমি যে এজনী নাৰী হৈ ইমানখিনি আগুৱাই গৈছা নিজৰ সপোনবোৰ বাস্তৱ কৰিছা এয়াই বহুত মইতো জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ সপোন বাস্তৱ কৰাটোতো দূৰৰে কথা নিজৰ মানুহজনকে কাষত ৰাখিব নোৱাৰিলোঁ এতিয়ানো আৰু কি সপোন দেখিম মোৰ আশা সপোন সকলোবোৰ তেওঁৰ মৃত্যুৰ দিনাখন তেওঁৰ চিতাৰ জুইকুৰাতে পুই পেলালোঁ এতিয়া জীয়াই থাকিব লাগে ভাবি জীয়াই আছোঁ হ'ব দিয়া বৌ তুমি ইমান দুখ নকৰিবাচোন আমি আছোঁ নহয় মুনু মই তোমাক ভাত খাবলৈহে মাতিব আহিছিলোঁ আহি কি কথাবোৰ উলিয়াই ল'লোহি চোৱাচোন আহা ভাত খোৱাহি ব'লা বৌ আজি তোমাৰ হাতেৰে এসাঁজ ধুনীয়াকৈ খাই লওঁগৈ কাইলৈৰ পৰা নিজে ৰন্ধা বঢ়া কৰি খাব লাগিব মই ৰন্ধা খাবলৈ মন গ'লে পটককৈ আহি যাবা হ'ব দিয়া বৌ আৰু তুমিও মাজে মাজে গৈ থাকিবা যাম বাৰু আহা এতিয়া ভাত খাই লোৱাহি যি আশা কৰিছিলোঁ চব অথলে যাব এতিয়া ভাবিছিলোঁ সৰুজনীয়ে মোৰ আশাবোৰ পূৰ কৰিব এতিয়া সেয়াও নহ'ব মা ভাত বাঢ়িছোঁ আহক ভাত খাওকহি নাখাওঁ মই ভাত মোৰ ভোক নাই আপোনাৰ কি হৈছে মা গা বেয়া নেকি নে মন বেয়া এইবোৰ সুধি মোৰ মাথা গৰম নকৰিবি নাখাওঁ বুলি কৈছোঁ নাখাওঁ যা তই ইয়াৰ পৰা কাপোৰখিনি লৈ গৈ আজি মেনকা বাইদেউৰ ঘৰতে ধুই আনোগৈ সিহঁতৰে ভাল কাপোৰ ধোৱা মেচিন আছে সময় দিলেই কাপোৰ ধোৱা হৈ যায় আমাৰহে ফুটা কপাল যাওঁ সোনকালে কাপোৰখিনি ধুই আনোগৈ সৰু বোৱাৰীয়ে এইটো কি সিদ্ধান্ত ল'লে বাৰু তাইক এতিয়া মই মানা কৰিলেও নুশুনিব নহয় বাইদেউ কি হ'ল আকৌ আপোনাৰ মন মাৰি বহি আছে যে অঁ মেনকা বাইদেউ অঁ স্বপ্না হাতত মোনা চোনা লৈ আহিছে যে ক'ৰবালৈ গৈছিলে নেকি মোনাটোতে কাপোৰ অলপ ভৰাই লৈ আহিছোঁ আপোনালোকৰ মেচিনটোতে ধুই লৈ যাওঁ বুলি ব'লক মেচিনত কেনেকৈ কাপোৰ ধুৱে মোক দেখাই দিয়কগৈ বাইদেউ কি হ'ল আকৌ ব'লক মোৰ মাথাটো গৰম নকৰিবা বুজিছা স্বপ্না মইনো আকৌ কি কৰিলোঁ আপুনিয়ে দেখোন কৈছিলে হাতেৰে কাপোৰ ধুবলৈ এলাহ লাগিলে ইয়ালৈ লৈ অহা কথা হাতেৰে কাপোৰ ধুই এইকেইদিন মোৰ হাতকেইখন বিষাই গৈছেগৈ সেইকাৰণেহে লৈ আহিছোঁ আপুনি কোৱাৰ কাৰণেহে আহিছোঁ নিজে যাচি অহা নাই নহয় হ'ব দিয়ক বেয়া পাইছে যদি নুধুওঁ নহয় স্বপ্না বেয়া পোৱা নাই আজি মোৰ মনটো বহুত বেয়া কি আপোনাৰ মন বেয়া আপোনাৰ আকৌ কি হ'ল কওকচোন কওক কি হৈছে মই কি জানি কিবা পৰামৰ্শ দিবই পাৰোঁ সৰু বোৱাৰীয়ে ভাড়া ৰুমত থকা সিদ্ধান্ত লৈছে আৰু ৱাশ্বিং মেচিনটোৱে ফ্ৰিজটোৱে লৈ যামগৈ বুলি কৈছে মোৰ বৰ চিন্তা হৈছে জানোনে কিবা কিবি বুদ্ধি কৰি যেনে তেনে বস্তুকেইটা লৈছিলোঁহে তাই এতিয়া সেইকেইটা আকৌ ভাড়া ৰুমলৈ লৈ যাবগৈ মই আপোনাক এটা বুদ্ধি দিওঁ শুনক আপুনি তাইৰ ওচৰত বেমাৰ হোৱাৰ ভেকচিন ধৰক একেবাৰে লৰিব চৰিব নোৱাৰা হৈ দেখুৱাব তেতিয়া তাই গ'লেও আপোনাৰ কষ্ট হ'ব বুলি বস্তুখিনিকে থৈ যাব তই ভাল বুদ্ধি এটা দিছ মই বেমাৰ হোৱা ভেকচিন দেখুৱাব লাগিব তাইক সৰু বোৱাৰীৰ পৰা আশা কৰাবোৰ নাপামেই যেন পাইছোঁ ডাঙৰ বোৱাৰীৰ পৰাতো একো নাপালোৱে এতিয়া যিজনীৰ পৰা আশা কৰিছিলোঁ তাইও এইবোৰ কি কৰিছে চাচোন মই কৰা বুদ্ধিটো কৰিব আপোনাৰ কাম দিব চাবচোন কৰিব লাগিব মই তেনেহ'লে এতিয়া গৈয়ে থাকোঁ দিয়ক বাইদেউ কাপোৰ ধুম বুলি বৰ আশাৰে আহিছিলোঁ পিছে ধুবলৈ নাপালোঁ যাওঁ দিয়ক অঁ যোৱা স্বপ্নাই কোৱাৰ দৰে মই ভেকচিনেই ধৰিব লাগিব এতিয়া আইও পেটটো ইমান বিষাইছে বুদ্ধিটোৱে এবাৰ কাম দিয়ে নে নিদিয়ে ইমান পেটটো বিষাইছে ইমান বেয়া লাগিছে গাটো মা মই যাওঁ আপোনাৰ কি হৈছে জানো ক'ব নোৱাৰোঁ বোৱাৰী পেটটো ইমান বিষাইছে গাটো বহুত বেয়া লাগিছে বৌ চাওঁ পানী এগিলাচ লৈ আহাচোন ভাল হ'ব দিয়ক মা চিন্তা কৰিব নালাগে গেছৰ কাৰণে হৈছে চাগে পানী এগিলাচ খাই দিলে পেটৰ বিষটো নাইকিয়া হৈ যাব মা মই আহোঁ দিয়ক অহা মাহত এওঁ আহিব এওঁ আহিলে একেলগে ঘৰলৈ আহিম কি তাৰমানে তাৰ আগত তুমি ঘৰলৈ নাহা বন্ধ পালে আহিম চাগে আইও মোৰ গাটো ইমান বেয়া লাগিছে পেটটো ইমান বিষাইছে মুনু এগিলাচ পানী লোৱা বৌ পানীগিলাচ মাক দিয়ক মায়ে হেনো পেট বিষাইছে মা পানীগিলাচ খাই দিয়ক ভাল পাব বৌ মই আহোঁ দিয়া ভালকৈ থাকিবা যোৱা তুমিও ভালদৰে থাকিবা মা এগিলাচ পানী খাই দিয়কচোন আপোনাৰ কিয় পেট বিষাইছে বাৰু বেছিকৈ বিষাইছে যদি হস্পিটেললৈ লৈ যাওঁ ব'লক একো হোৱা নাই মোৰ নাখাওঁ মই পানী ইয়াৰ পৰা যা তই মাৰ আকৌ কি হ'ল এইমাত্ৰ পেট বিষাইছে বুলি কুচমচ খাই আছিলে হঠাতে ইমান খং মোৰ ওপৰত স্বপ্নাৰ বুদ্ধিটোৱে একোৱেই কাম নিদিলে এনেই মই বেমাৰৰ অভিনয়বোৰ কৰিলোঁ বোৱাৰীয়ে গুৰুত্বই নিদিলে যি দেখিছোঁ এনেকৈ নহ'ব এইকেইদিন মায়ে ভালদৰে খোৱা বোৱা কৰা নাই মুনুৱে ভাড়া ৰুম লোৱাৰ পৰাই মা এনেকৈ টেনশ্যনত পৰিছে মায়ে চিঞৰিছে দেখোন মাৰ কিবা এটা হৈছে চাগে মা কেনেকৈ পৰিলে আপুনি
কেনেকৈ পৰিলো সুধিব আহিছ তই আয়ো ইমান কষ্ট পাইছো কাপোৰখিনি ধুই দিবি ৱাশ্বিং মেচিনটো থকা হ'লে কাকো খাতি নকৰিলো হয় কাপোৰ ধুবলৈ আহি পৰি মৰিছোহি আয়ো হ'ব মা মই বাৰু আপোনাৰ কাপোৰখিনি ধুই দিম আপুনি আগে ভিতৰলৈ আহকচোন কি হৈছে বা ক'ত কষ্ট পালে বলক লাহে লাহে যাব মা আপুনি শুই থাকক মই গৰম পানী অকণমান কৰি আনি আপুনি কষ্ট পোৱা জেগাখিনিত সেক দিওঁ মা আপোনাক গাটো ধুৱাই দিওঁ গৈ বলক মই এতিয়া গাটো নুধুওঁ বোৱাৰী অকণমান দেৰিকৈ ধুম আপোনাৰ ভোক লগা নাই জানো গাটো সোনকালে ধুই কিবা এটা খাই লওক আকৌ হ'ব দিয়া মোৰ এতিয়া ভোক লগা নাই দেৰিকৈ খাম নহ'লে মোৰ কাপোৰ কেইটামান আছে তাতে ধুই লওঁগৈ আপুনি বহি থাকক দেই বোৱাৰী আজি মই গাটো নিজেই ধুব পাৰিম দিয়া অকণমান ভাল পাইছোঁ নহয় আপুনি নিজে ধুবলৈ নালাগে দেই মা আকৌ কেনেবাকৈ পৰি থাকিব মই ধুৱাই দিম হ'ব দিয়া বাৰু আজি যদি ডাঙৰ বোৱাৰীজনী নহ'ল হয় মোৰ কি অৱস্থা হ'ল হয় বাৰু তাইক মই কমখন অত্যাচাৰ কৰিছিলোঁনে আজি মোৰ বিপদৰ সময়ত তাইহে মোৰ লগত আছে তাইহে মোক আল পচন্দ ধৰিছে বাইদেউ আপুনি অলপ ভাল পাইছেনে অঁ অলপ পাইছোঁ দিয়া আপুনিনো কেনেকৈ গৈ বাথৰুমত পৰিলগৈ বাৰু কাপোৰ ধুবলৈ গৈছিলোঁ হঠাতে পিছলি পৰি থাকিলোঁ আপুনি যে কাপোৰ ধুইছে আপোনাৰ বোৱাৰীজনী কি কৰি আছিল তাই আপোনাৰ কাপোৰখিনি ধুই দিব নোৱাৰিলে জানো তাই যদি আপোনাৰ কাপোৰখিনি ধুই দিলে হয় আজি আপোনাৰ এনেকুৱা নহ'লে হয় চব এই বোৱাৰীজনীৰ কাৰণে হৈছে আপোনাৰ স্বপ্না হ'ব দিয়া মনে মনে থাকা মোৰ বোৱাৰীজনীক মই বহুত অত্যাচাৰ কৰিলোঁ তোমাৰ কথা শুনি কিন্তু মোৰ বোৱাৰীজনী তুমি ভবাৰ ধৰণে ইমান বেয়া বোৱাৰী নহয় আজি মই ভৰি ভাগি বিচনাত পৰি আছোঁ মোক সেই বোৱাৰীজনী আল পচন্দ ধৰিছে তাইক মই ইমান অত্যাচাৰ কৰিলোঁ তোমাৰ কথা শুনি কিন্তু আজি মোৰ বিপদৰ সময়ত তাইতো মোক অৱহেলা কৰা নাই বাইদেউ মই গৈ থাকোঁ দিয়ক এই ভাস্কৰহঁতৰ ঘৰত সকাম এটা আছে তাৰমানে যোৱা যোৱা তুমি সকাম খোৱাগৈ যোৱা আচলতে এইজনীৰ বুদ্ধিবোৰ মই শুনিবই নালাগিছিল তাইৰ কথা শুনাৰ কাৰণেহে মই বোৱাৰীজনীক ইমান অত্যাচাৰ কৰিবলৈ ল'লোঁ কেনেবাকৈ যদি মোৰ অত্যাচাৰত বোৱাৰীজনী থাকিব নোৱাৰি গুচি গ'লগৈ হয় আজি মোৰ কি অৱস্থা হ'ল হয় মই বোৱাৰীক ক্ষমা খুজিব লাগিব